আমিনগাঁৱৰ লাচিতপুৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি। ৩০ নং হাজো শুৱালকুছি সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ নিৰ্বাচনী কাম কাজ পৰিচালনা কৰা হ'ব এই কাৰ্যালয়ৰ পৰা। কাৰ্যালয়টো মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ব্যস্ততাৰ পৰিপ্ৰেক্ষিতত জালুকবাৰী আৰু হাজো শুৱালকুছি সমষ্টিৰ প্ৰচাৰৰ গুৰু দায়িত্ব লাভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰায় ২ শতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত মুকলি কৰা হয় এই নিৰ্বাচনী কাৰ্যালয়। অনুষ্ঠানত উপস্থিত থাকে জম্মু আৰু কাশ্মীৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা হাজো শুৱালকুছি সমষ্টিৰ নিৰ্বাচনীৰ দায়িত্বত থকা বিজেপিৰ দলীয় পৰ্যবেক্ষক ধৰ্মেন্দ্ৰ কুমাৰ। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ BPFৰ মিত্ৰজোঁটৰ এই হাজো শুৱালকুছি সমষ্টিৰ মুখ্য নিৰ্বাচন পৰিচালনা কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। মুকলি কৰিলে অসমৰ কৰ্মপটু কৰ্মব্যস্ত আৰু আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী আমি বিগত দিনসমূহত দেখি অহা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত শক্তিশালী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু আমাৰ আটাইৰে মৰমৰ হেমন্ত চৌধুৰী ডাঙৰীয়াই এই মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰি আমাক গৌৰৱান্বিত কৰিলে। আমি যিহেতুকে আচলতে আমাৰ দুখো লাগিছে যে এই সমষ্টিটো বিগত নিৰ্বাচনসমূহত জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আছিল, কিন্তু এইবেলি নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ বাবে এই সমষ্টিটোৰ পৰা আমি জালুকবাৰী সমষ্টিৰ পৰা আহি হাজো শুৱালকুছি সমষ্টি নতুনকৈ গঠিত হ'ল আৰু এই হাজো শুৱালকুছি সমষ্টিৰ এই নতুন সমষ্টিটোত আচলতে এজন বিশেষ পাৰদৰ্শী থকা আৰু আচলতে তেওঁ বিগত দিনসমূহ অসম ছাত্ৰ সন্থাত থাকি বিভিন্ন সামাজিক কাম কৰি এই সমাজখনক আগবঢ়াই নিয়াত বিশেষ ভূমিকা লোৱা ব্যক্তি প্ৰকাশ চন্দ্ৰ দাসক নেতৃত্ব দিছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন এই দলটোৱে মিত্ৰজোঁট দলটোৱে। সেইকাৰণে আমি প্ৰকাশ চন্দ্ৰ দাস আৰু এই মাননীয় হেমন্ত চৌধুৰীক ইয়াত আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে আহি আজি এই যি মুখ্য নিৰ্বাচনী কাৰ্যালয় এই নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰি সকলো ৰাইজকে এই অসম গণ পৰিষদৰ যি প্ৰতীক চিহ্ন এই হাতীৰ চিহ্নত ভোট দি আচলতে আমি পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ কৰাৰ বাবে তেখেতে বক্তব্য দাঙি ধৰিলে। আশা ৰাখিছোঁ ময়ো সমূহ এই হাজো শুৱালকুছি সমষ্টিৰ ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ যাতে আমি আটাইয়ে হাতীৰ চিহ্নত ভোট দি পুনৰবাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।